নমস্কাৰ সিটি 18 লৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী বানত আৰু কিমান হাতুৰিব বানত কক বকাই ভাগৰি পৰা দুদিন ধৰি আশ্ৰয় লৈছে পথৰ দাঁতিত দেহত নাই পথ অতিক্ৰম কৰাৰ শক্তি কিন্তু কোনে বাৰে বাৰে চেষ্টা কৰি উঠিব পৰা নাই ৰাজপথত ভাগৰুৱা হৈ পৰিছে হি পথৰ দাঁতিতে দুদিন ধৰি আশ্ৰয় লৈ আছে গোটাব পৰা নাই ৰাজপথটো পাৰ হোৱাৰ শক্তি বাৰে বাৰে চেষ্টা কৰিছে কিন্তু উঠিব পৰা নাই ৰাজপথলৈ পাৰ হ'ব পৰা নাই ৰাষ্ট্ৰীয় ঘাইপথটো শুকুৰবাৰে কোনোমতে উঠিছিল ৰাজপথলৈ তাৰ পিছত যেন শক্তিয়ে নুকুলালে পথৰ দাঁতিতে 2 ঘণ্টা ধৰি পৰি ৰ'ল 2 ঘণ্টা ধৰি বন্ধ হ'ল ৰাষ্ট্ৰীয় ঘাইপথেৰে যান-বাহনৰ চলাচল কিন্তু গড়টোৱে পথটো পাৰ হোৱাৰ শক্তি গোটাব নোৱাৰিলে আকৌ নামি পৰিল পথৰ কাষৰ খাৱৈলৈ কাজিৰঙাৰ বান্দৰডুবি বন শিবিৰৰ ঘটনা এয়া যথেষ্ট ভাগৰুৱা এই প্ৰাপ্তবয়স্ক গড়টো যাৰ পৰিপ্ৰেক্ষিতত কিছু কিন্তু এতিয়া সুস্থ হৈ উঠিছে বন বিভাগৰ চিকিৎসকো ইয়াত আছে উপস্থিত যদিহে কিবা কিন্তু এটা ভাল খবৰ যে গড়টোৰ দেহত কোনো ধৰণৰ আঘাতৰ চিন প্ৰত্যক্ষ কৰা হোৱা নাই এটা সপ্তাহৰ ভিতৰতে দুবাৰকৈ বানে সংহাৰ চলোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ দুৰ্দশা এয়া কাজিৰঙাৰ বানৰ বাবেই কাৰ্বি পাহাৰত আশ্ৰয় লৈছিল এই প্ৰাপ্তবয়স্ক গড়টোৱে পানী কমাত পুনৰ ঘূৰি আহিছিল কাৰ্বি পাহাৰৰ পৰা কিন্তু তেতিয়ালৈ সি দুৰ্বল ভাগৰুৱা শুকুৰবাৰে পুৱাৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথটোৰ দাঁতিতে আছে গড়টো ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ হ'লেই কাজিৰঙা কিন্তু সিমানকণ যাত্ৰাৰো শক্তি নাই যেন তাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে বিপদজনকভাৱে থকা গড়টোৰ সুৰক্ষাৰ বাবে শুকুৰবাৰৰ পুৱাৰে পৰা পহৰা দি আছে বনকৰ্মী আৰক্ষীৰ দলে ওৰে নিশা পহৰা দিছে যোগান ধৰিছে খাদ্যৰ শুকুৰবাৰে এডালো ঘাঁহ নুচুলে গড়টোৱে কিন্তু শনিবাৰে পুৱাৰে পৰা খাদ্য গ্ৰহণ কৰিছে সি শুকুৰবাৰৰ দৰে শনিবাৰেও কেইবা ঘণ্টাৰ বাবে যান-বাহনৰ যাতায়াত বন্ধ কৰি আৰক্ষী বনৰক্ষীয়ে সুবিধা দিছিল গড়টোক ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাত কিন্তু পৰ্যাপ্ত শক্তি সঞ্চয় কৰিব পৰা নাই এতিয়াও পাৰ হ'ব পৰা নাই ৰাষ্ট্ৰীয় ঘাইপথটো আজি প্ৰায় 2 ঘণ্টামান ৰাতিপুৱা ট্ৰেফিক অলমষ্ট হল্ট হৈ গ'ল ইয়াতে গড়টো মানে ৰাস্তাতে শুই গৈছিলে তাৰপিছত এতিয়া গড়টো মানে নিজে নামি পেলাই তলত আহিলে ৱাৰ্লিং কৰিছে বিশেষকৈ অলপ দুৰ্বল হৈ আছে আঘাত তেনেকৈ শাৰীৰিক আঘাত হোৱা নাই নেক্সট প্লান যদি সি ইয়াৰ পৰা নাযায় বা যোৱাৰ হেৰি নাথাকে তেতিয়াহ'লে আমি ইয়াৰ পৰা স্থানান্তৰ কৰাৰ কাৰণে বেলেগ ব্যৱস্থাৰ চিন্তা কৰি আছোঁ কাঞ্চনজুৰি বন শিবিৰৰ সমীপতো ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে দেখা গ'ল কাৰ্বি পাহাৰৰ পৰা ঘূৰি অহা এটা গড় কাজিৰঙাৰ 85% অঞ্চল এতিয়াও পানীৰ তলত বন্যপ্ৰাণীৰ বিচৰণৰ বাবে নাই উপযুক্ত ঠাই যাৰ বাবে বানৰ সময়ত উদ্যানখনৰ পৰা ওলাই অহা বন্যপ্ৰাণীসমূহে কাৰ্বি পাহাৰত আশ্ৰয় লৈ থকাৰ উপৰিও ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বা জনাঞ্চলত আশ্ৰয় লৈছে ক'ৰবাত যদি সৰীসৃপে গছৰ ওপৰত আশ্ৰয় লৈছে আন ক'ৰবাত বন্যজন্তু উদ্যানৰ পৰা ওলাই আহি আতংকৰ সৃষ্টি কৰিছে জনাঞ্চলত তাৰ মাজতে মৃত্যু হৈছে কেইবাটাও বন্যজন্তুৰ এই ভয়াৱহ বানত 96টা বন্যপ্ৰাণী ইতিমধ্যে মৃত্যু হৈছে আৰু ইয়াৰে 14টা বন্যপ্ৰাণী 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰ্ঘটনাত সংঘটিত হৈ মৃত্যু হৈছে আৰু অন্যান্য কাৰণত 16টা বন্যপ্ৰাণী মৃত্যু হৈছে বুলি আমি জানিব পাৰিছোঁ আৰু চিকিৎসাধীন অৱস্থাত প্ৰায় 15টা বন্যপ্ৰাণী ইতিমধ্যে মৃত্যু হৈছে বানত দিক বিদিক হেৰুৱাই দুই এটা গড়ে জনাঞ্চলত সৃষ্টি কৰিছে আতংকৰ কাজিৰঙাৰ পৰা বিতুপন বৰাৰ সহযোগত কেমেৰা পাৰ্চন হেমন্তৰ সৈতে নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট বিশ্ববাসীক জুৰুলা কৰি পেলালে মহামাৰী কৰোনা ভাইৰাছে মাৰাত্মক কৰোনাই বিশ্বজুৰি প্ৰাণ ল'লে প্ৰায় 6 লাখ লোকৰ ইপিনে বিগত 100 ঘণ্টাত অভিলেখ গঢ়ি বিশ্বজুৰি কৰোনাত আক্ৰান্ত হৈছে 10 লাখৰো অধিক লোক COVID-19 বিশ্বক কঁপাই যোৱা বিশ্ব মহামাৰী COVID-19 যোৱা 7 মাহে বিশ্বজুৰি COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 6 লাখৰ নিচেই কাষ চাপিছে 7 মাহৰ পিছতো
কোভিড সংক্ৰমণৰ হাৰ কিন্তু হ্ৰাস পোৱা নাই, বৰঞ্চ বৃদ্ধিহে পাইছে। বিগত 100 ঘণ্টাত অভিলেখ গঢ়ি বিশ্বজুৰি নতুনকৈ কোভিড আক্ৰান্ত হৈছে 10 লাখৰো অধিক লোক। বৰ্তমান বিশ্বজুৰি কোভিড সংক্ৰমিত হোৱা মুঠ লোকৰ সংখ্যা 1,41 লাখৰো অধিক। কোভিড সংক্ৰমণৰ সংখ্যাৰে ভাৰত বৰ্তমান বিশ্বৰ 3য় স্থানত, কিন্তু সংক্ৰমণ বৃদ্ধিৰ হাৰেৰে 2য় স্থানত থকা ব্ৰাজিলক অতিক্ৰম কৰিছে ভাৰতে। এই ধাৰা অব্যাহত থাকিলে আমেৰিকাৰ পিছতে স্থান হ'ব ভাৰতৰ। আনহাতে ভাৰতত প্ৰতিদিনে বৃদ্ধি পাইছে কোভিড সংক্ৰমিত লোকৰ সংখ্যা। শুকুৰবাৰে 24 ঘণ্টাৰ ভিতৰত দেশত বৃদ্ধি পাইছে অভিলেখ সংখ্যক 34,884 কোভিড সংক্ৰমিত। 24 ঘণ্টাত 671 গৰাকীৰ মৃত্যুৰে মুঠ নিহতৰ সংখ্যা হ'লগৈ 26,291। আনহাতে দেশৰ কোভিড সংক্ৰমণৰ নতুন অভিকেন্দ্ৰ হৈ পৰিছে বেংগালুৰু, হায়দৰাবাদ, পুনে। মুম্বাই, দিল্লী, চেন্নাইত কোভিড সংক্ৰমণৰ হাৰ ক্ৰমে হ্ৰাস পোৱাৰ বিপৰীতে দ্ৰুত কোভিড সংক্ৰমণ ঘটিছে বেংগালুৰু, হায়দৰাবাদ, পুনেত। বেংগালুৰুত যোৱা 4 সপ্তাহত গড়ে প্ৰতিদিনে কোভিড সংক্ৰমণ বৃদ্ধি পাইছে 12.9%। কোভিড আক্ৰান্ত হৈ মৃত্যুৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত আছে আহমেদাবাদ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এগৰাকী প্ৰসূতিৰ মৃত্যুক লৈ গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত তীব্ৰ উত্তেজনা। কোভিড পজিটিভ হোৱাৰ সন্দেহত প্ৰসূতিগৰাকীক চিকিৎসা নকৰাৰ অভিযোগ পৰিয়ালৰ। মৃত প্ৰসূতিৰ ক্ষুব্ধ পৰিয়ালে ভাঙি লণ্ডভণ্ড কৰিলে চিকিৎসালয়ৰ আচবাব। বেছিটো নিদিয়া হ'লে জীয়াই থাকিলে মই দেখিব পালো মাক জীয়াই থকা। সমগ্ৰ বিশ্বতে কৰোনা সংক্ৰমণৰ ফলত সৃষ্টি হৈছে বহুকেইটা বেদনাদায়ক শোকজনক ঘটনা। এইবাৰ গোলাঘাটত কৰোনাই এৰি নিদিলে এগৰাকী প্ৰসূতিক। চিকিৎসালয়লৈ আহি চিকিৎসক, নাৰ্ছ থাকিও চিকিৎসা লাভ